নমস্কাৰ এডিআরই 2.0 15 সেপ্টেম্বৰ 2024 তাৰিখে হৈ যোৱা গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল এক্সামৰ এনসাৰ কি আহি গ'ল। তো আপোনালোকে চাই থাকক এনসাৰ কি আমি আগবঢ়াইছোঁ, যিমানখিনি কুৱেশ্যন বাৰু কালেক্ট কৰি পেলাই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভালকৈ চাওক, নিজৰ হিচাপবিলাক চাই লওক আৰু কমেণ্ট কৰি জনাব। নাম্বাৰ 1, ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আছিল? কুমুদ চন্দ্ৰ হাজৰিকা। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। আটাইতকৈ পুৰণি সংকলিত বেদখন কি আছিল? ঋগ্বেদ। অলকানন্দা গীতৰ গীতিকাৰ কোন আছিল? মৈত্ৰেয়ী পাটৰ। ৰংবং তেৰেঙে ৰচনা কৰা কিতাপখন ৰংমিলিৰ হাঁহি। বাহিৰে সজা বাদ্য কিবা কিবি আহিছিলে, তাৰ ভিতৰত টকা। ৰাজ্যসভাৰ অধ্যক্ষ কোন? উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি কোন শপত বাক্য পাঠ কৰোৱাই? মুখ্য ন্যায়াধীশে। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত? গোলাঘাট। টোকোলাই চাহ গৱেষণা ক'ত আছে? যোৰহাটত। তাৰপিছত 11 নম্বৰ আছে নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। নয়নমণি শইকীয়া তানিয়া চৌধুৰীয়ে কি খেলৰ লগত জড়িত? লন বল। বেডমিণ্টন খেলুৱৈজনী বিচাৰি উলিওৱা এয়া হ'ল পুলেল্লা গোপীচান্দ। আহোমৰ শেষ ৰাজধানী কি আছিল? যোৰহাট। অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? ভূটান আৰু বাংলাদেশ। গ্ৰীণলেণ্ড কোন দেশৰ অন্তৰ্ভুক্ত? ডেনমাৰ্ক। চেন্নাইৰ পৰা এখন বিমান গুৱাহাটীৰ অভিমুখে আহি আছে, এই ক্ষেত্ৰত বিমানখন কোন দিশৰ অভিমুখে উৰিব? সাউথ ইষ্ট দিশত। ৰূপৰ ৰাসায়নিক সংকেত কি আছিলে? Ag বা চিলভাৰ। জালিয়ানৱালাবাগ ক'ত আছে? পঞ্জাৱত। তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? এণ্ডিছ। বিষুৱ ৰেখা মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে? আফ্ৰিকা। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ৰচক কোন? ভৱেন্দ্ৰনাথ শইকীয়া। 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিলে? জগদীপ ধনখেৰ। 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে? 3টা। বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? ভূমি ৰাজহ। লায়ন অৱ মাইচৰ নামেৰে কাক জনা যায়? টিপু চুলতান। ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন আছিলে? নেপোলিয়ন। সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায়? চুনামি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষ বাহিনীত কোনখন দেশ আছিলে? জাপান। ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? ছুইজাৰলেণ্ড। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি আছিলে? গুজৰাট। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়? হিমাচল প্ৰদেশত। এণ্টনিম অফ ফ্ৰেণ্ডশ্বিপ? ফো। কালেক্টিভ নাউন অফ ডগ? পেক। কালেক্টিভ নাউন অফ ফিছ? স্কুল। এলিভেটেড চিননিম, এইটো কথাটো কনফিউজ আছোঁ মই, ভালকৈ চাই ল'ব কুৱেশ্যনটো। লেমেণ্ট চিননিম কি হ'ব? এইটো মৰ্ণ হ'ব। অপশ্যনকেইটা কি আছিলে মই ভালকৈ চোৱা নাই, কুৱেশ্যনটো বেলেগে কোৱাহে, চাই ল'ব। কোনখন দেশৰ সাগৰীয় উপকূল নাই? আফগানিস্তান। কোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয়? এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আছিলে, NSG হয় এইটো। বৃত্ত যদি জ্যামিতি হয় কবিতা কি হ'ব? কিতাপ হ'ব। আৰু সদৃশ উলিয়াব লাগে শিশু টীকাকৰণ হ'লে উদ্ভিদ কীটনাশক হ'ব। কাঞ্চীপুৰম শাৰী ক'ত বেছি ব্যৱহাৰ হয়? তামিলনাডু। pH 5 বোলে দ্ৰৱটো কি বুলি কয়? এচিডিক বা অম্ল। কোনখন দেশৰ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020ৰ টকিঅ' অলিম্পিকত পদক লাভ কৰা নাছিল? টাইকোৱাণ্ডো। এক্সাম্পল অফ ফাৰ্ষ্ট টাইপ অফ লিভাৰ, এইটো আৰ্ম হ'ব অপশ্যনকেইটাৰ ভিতৰত। হুইচ ওৱান ইজ ইনকাৰেক্টলি মিছস্পেল্ড? এইটো মে বি মাৰ্ভেল হ'ব, আপোনালোকে ভালকৈ চাই ল'ব। অপশ্যনটো ঠিকে আছেনে নাই কমেণ্ট কৰি জনাবচোন, অপশ্যনবিলাক কি আছিলে, মই কুৱেশ্যনটো ঠিকমতে ধৰিব পৰা নাই। তাৰপিছতো কিবা ৰেকাজ বুলি কিবা এটা বস্তু আছিলে, সেইটো ভালদৰে ধৰিব পৰা নাই। ফাইণ্ড দ্য অড অন, ইয়াত 4টা চৰাইৰ নাম দিয়া আছিলে, ঘৰচিৰিকা, কাউৰী, বাদুলি। ইয়াৰ ভিতৰত বাদুলিটো কাৰেক্ট এনচাৰ হয়, এইটো চৰাইৰ ভিতৰত নপৰে। ইয়াৰ পিছত আহিলে এংকৰ বাট ক'ত আছে? কম্বোডিয়া। প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত? অষ্ট্ৰেলিয়াত। সিন্ধু উপত্যকাত গঢ়ি উঠা সভ্যতাৰ নামটো কি আছিলে? মহেঞ্জোদাৰো। XCY ৰোমান সংখ্যাটোৰ কি সংখ্যাৰে কেনেকৈ লিখে? 91 হয়। কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত? আফগানিস্তান। ৰাজ্যসভাৰ সভাপতি কোন? উপৰাষ্ট্ৰপতি। এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আছিলে, আপোনালোক ভালকৈ চাই ল'ব। মই প্ৰায় 60টামান প্ৰশ্ন সংগ্ৰহ কৰিছিলোঁ, তাৰে আপোনালোকক দেখুৱালোঁ। কোনে কিমান উত্তৰ কৰিলে জনাব, কমেণ্ট কৰিব। লগতে আমি নেক্সট কাট অফ মাৰ্কৰ ওপৰত ডিছকাছ কৰিম। ইমানেই, ধন্যবাদ।